নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱীয়ে আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকক পেজটোলৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়। বন্ধু বান্ধৱীসকল মোৰ দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টি তেওঁলোকে পেজটি ফ'ল' কৰিব। এতিয়া আজি দিনটোৰ দৈনিক ৰাশিফল শিতান লগতে গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়ে আপোনালোকক জনাওঁ। আজি হৈছে 1432 ভাস্কৰাব্দ অসমীয়া আহাৰ মাহৰ 26 তাৰিখ ইংৰাজী 2025 চনৰ জুলাই মাহৰ 11 তাৰিখ শুক্ৰবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:40 আৰু সূৰ্য অস্ত যাব আবেলি 6:12। আজি হৈছে কৃষ্ণপক্ষ প্ৰতিপদ তিথি পূৰ্বখাৰা নক্ষত্ৰ বৈধৃতি যোগ আৰু বালককৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ দিনৰ 12:08 আগত ধনু ৰাশি হ'ব আৰু দিনৰ 12:08 যোৱাৰ পিছত মকৰ ৰাশি হ'ব। ধনু ৰাশি হ'লে ধ আৰু ফ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব আৰু মকৰ ৰাশি হ'লে খ আৰু বৰ্গীয়া জ এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ছোৱালীসকলে ৰাতিপুৱা 5:56 যোৱাৰ পিছত শুভগা যোগ পাব। 7 দিন ব্ৰত পালন কৰিব লাগিব, তাৰ আগত 3মহীয়া প্ৰতিহিনা যোগ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত বিৰক্তি অনুভৱ কৰিব, আৰ্থিক ক্ষতিৰ ভয় আছে, প্ৰেমৰ তৃতীয় পক্ষৰ পৰা অশান্তিৰ ভয়। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। বৃষ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত খেলি মেলিৰ মাজেৰে আগবাঢ়িব লাগিব, শাৰীৰিক ক্ষেত্ৰত কষ্ট অনুভৱ কৰিব, বিশেষকৈ চকুৰ সমস্যাই আপোনালোকক কষ্ট দিব, গতিকে স্বাস্থ্যৰ যত্ন ৰাখিব। বিদ্যাৰ্থীসকলে আজি দিনটোত অমনোযোগী হোৱা দেখা যাব। মিথুন ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজি দিনটো বহুত বেছি ভাল নহ'ব। কৰ্মক্ষেত্ৰত খেলি মেলিৰ মাজেৰে আগবাঢ়িব লাগিব, পেটৰ সমস্যাই আজি আপোনালোকক আমনি কৰিব, বন্ধুৰ পৰা সহায় লাভ কৰিব, অসৎ ব্যক্তিৰ পৰা ক্ষতিৰ ভয় আছে, বিশেষকৈ গোপন শত্ৰুৰ পৰা। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। কৰ্কট ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব, পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতে আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব, ধন সম্পদ বৃদ্ধি পাব। বিদ্যাৰ্থীসকলে বিদ্যা ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। সিংহ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত সফল হ'ব, পাৰদৰ্শিতা বৃদ্ধি পাব। পাৰিবাৰিক ক্ষেত্ৰত আজি দিনটোত পৰিয়ালৰ সদস্যসকলৰ সৈতে মনৰ মিল থাকিব, বুজাপৰা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। কন্যা ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো মধ্যমীয়া হোৱা দেখা যাব। আজি মানসিকভাৱে অস্থিৰ হ'ব, কৰ্মক্ষেত্ৰত বিশৃংখলতা দেখা দিব, বিবাদৰ পৰা আঁতৰি চলিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। তুলা ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আৰ্থিক লেনদেনত আজি দিনটোত সাৱধান হ'ব, অসৎ ব্যক্তিৰ পৰা প্ৰবঞ্চিত হোৱাৰ ভয় আছে। কৰ্মক্ষেত্ৰত মধ্যম। বিদ্যাৰ্থীসকলে আজি দিনটোত চঞ্চল হোৱা দেখা যাব। বৃশ্চিক ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো বহুত বেছি ভাল নহ'ব, আৰ্থিক ক্ষতিৰ ভয় আছে। মূল্যৱান সম্পদ আজি দিনটোত সংৰক্ষণ কৰি ৰাখিবলৈ চেষ্টা কৰিব, ক্ষতিৰ ভয় আছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত মধ্যমীয়া হোৱা দেখা যাব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত পূৰ্বতকৈ বিদ্যা ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। ধনু ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। অযথা খৰচ বৃদ্ধি পাব, আৰ্থিকভাৱে আপোনালোক আজিৰ দিনটোত চিন্তিত হ'ব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ পৰা সমৰ্থন লাভ কৰিব, প্ৰেমত সঁহাৰি লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। মকৰ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো
মধ্যমীয়া হোৱা দেখা যাব। মানসিকভাৱে আপোনালোক অস্থিৰ হ'ব, অযথা চিন্তা ভাৱনাই আমনি কৰিব। আজিৰ দিনটোত আত্মীয়ৰ পৰা মনোকষ্ট পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। কুম্ভ ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো সুখী হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। গৃহ উন্নতি হোৱা দেখা যাব। নিজ গৃহত মাংগলিক কাৰ্য অনুষ্ঠিত কৰিব পাৰিব। বিদ্যাৰ্থীসকলে আজিৰ দিনটোত সুনাম অৰ্জন কৰিব পাৰিব বিদ্যাৰ ক্ষেত্ৰত। মীন ৰাশি, এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিকভাৱে অশান্তি অনুভৱ কৰিব, হতাশাই দেখা দিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটোত বিৰক্তি অনুভৱ কৰিব। দাম্পত্য জীৱনত অভিমান বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰতিটো লাইক কমেণ্টে মোক আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ আগবঢ়াই থাকিবলৈ উৎসাহ যোগায় আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালৈ ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুক পেজত চাই আছে ভিডিঅ'টো তেওঁলোকে পেজটি ফ'ল' কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সহায় হোৱাকৈ ভিডিঅ'সমূহ আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।